ইউনিক সানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি 2 ডিচেম্বৰৰ পৰা সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইনডোৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ আজি সামৰণি পৰে অনুষ্ঠিত হয় বঁটা বিতৰণী অনুষ্ঠান অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হৈছিল গুৱাহাটী মাষ্টাৰ্ছ BWF ছুপাৰ 100 বেডমিণ্টন প্ৰতিযোগিতা আমাৰ ইয়াত 16খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছে আৰু বিশেষকৈ এই খেলখন অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ভাৰতীয় বেডমিণ্টন সন্থাপতি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম বেডমিণ্টন সন্থাই তৃতীয়বাৰৰ বাবে এই ৱৰ্ল্ড ইউনিক ছানৰাইজ মাষ্টাৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আজি সামৰণি অনুষ্ঠানৰ ফাইনেলসমূহ চলি আছে। আজি আমাৰ ইণ্ডিয়ান টিমৰ 3খন ফাইনেলত পাইছে আৰু আমাৰ নেশ্যনেল চেণ্টাৰৰ পৰাও দুগৰাকী প্ৰতিদ্বন্দ্বীয়ে ফাইনেল খেলিব। আমি আশাবাদী ইণ্ডিয়াই আজি 3টা মেডেল পাব বুলি আৰু টুৰ্ণামেণ্টখন সুন্দৰভাৱে হৈ গ'ল। টোটেল 327গৰাকী প্লেয়াৰ আহিছিলে, তেওঁলোকৰ লগত 60গৰাকী ছাপোৰ্ট ষ্টাফ আহিছিলে আৰু আমাৰ টেকনিকেল ফ্ৰণ্টত 150গৰাকী আছিলে।